এই মুহূর্তত জনাই আছো এক ব্রেকিং নিউজ। বীৰ লাচিত সেনাৰ নেতা মানৱজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ গোচৰত এজনক আটক আৰক্ষীৰ জালত আবিদুৰ ৰহমান। বিহুবৰৰ আবিদুৰ ৰহমানক নিশাই আটক কৰে আৰক্ষীয়ে। বীৰ লাচিত সেনাই দাখিল কৰা এজাহাৰৰ ভিত্তিত আটক আবিদুৰক। মানৱজ্যোতিৰ মৃত্যুৰ ঘটনাত 10 জনৰ নাম সন্নিবিষ্ট কৰি এজাহাৰ দাখিল কৰিছিল বীৰ লাচিত সেনাই। আমি পুনৰবাৰ জনাই আছো এক ব্ৰেকিং নিউজ। বীৰ লাচিত সেনাৰ নেতা মানৱজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ গোচৰত এজনক আটক আৰক্ষীৰ জালত আবিদুৰ ৰহমান। বিহুবৰৰ আবিদুৰ ৰহমানক নিশাই আটক কৰে আৰক্ষীয়ে। বীৰ লাচিত সেনাই দাখিল কৰা এজাহাৰৰ ভিত্তিত আটক আবিদুৰক। মানৱজ্যোতিৰ মৃত্যুৰ ঘটনাত 10 জনৰ নাম সন্নিবিষ্ট কৰি এজাহাৰ দাখিল কৰিছিল বীৰ লাচিত সেনাই। শনিবাৰে বিহুবৰত এটা গৃহহীন পৰিয়ালক সহায় কৰিবলৈ যোৱাৰ সময়ত আবিদুৰ ৰহমানৰ পৰিয়ালৰ সৈতে বাক বিতণ্ডা হৈছিল মানৱজ্যোতিৰ। তাৰ এদিন পিছতে দেওবাৰে নিশা পথৰ কাষত সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ কৰা হৈছিল মানৱজ্যোতিক। মঙলবাৰে ডিব্ৰুগড় চিকিৎসালয় মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মানৱজ্যোতি চেতিয়াৰ। ঘটনাটোক লৈ শিৱসাগৰ আৰক্ষীয়ে SIT গঠন কৰিছে। বিহুবৰ আৰক্ষী থানাত বিহুবৰ PS কেছ নম্বৰ 1026ৰ অধীনত গোচৰ ৰুজু। গোচৰটোত BNS 103-135 ধাৰা সংযোজন কৰা হৈছে। ঘটনাৰ তদন্ত গুৱাহাটীৰ পৰা আৰক্ষী আৰু ফৰেনচিক দল শিৱসাগৰত উপস্থিত। শিৱসাগৰৰ SSPয়ে নিজেই ঘটনাটোৰ তদন্তৰ তদাৰক কৰি আছে। দণ্ডাধীশ পৰ্যায়তো তদন্তৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য, মানৱজ্যোতিক হত্যা কৰা বুলি তদন্ত প্ৰমাণিত হ'লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এতিয়া আৰক্ষীৰ তদন্তত মানৱজ্যোতিৰ মৃত্যুৰ আঁৰৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ'বনে, সেয়াই লৈ বৃদ্ধি পাইছে উৎকণ্ঠা।